কংগ্ৰেছত গৃহকন্দল ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভৰ জুই বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ অৱহেলা অপমান কোনেও সহ্য নকৰে অৱহেলা অপমান কৰাসকলে পৰিণাম ভুগিব অৱহেলা অপমান কোনো সহ্য নকৰে আপুনি কিমান দিন সহ্য কৰিব নাই নাই মই তেওঁলোকক অপমান কৰি আছে পৰিণাম তেওঁলোকে ভুগিব অপমান তেওঁলোকে কৰিছে অৱহেলা তেওঁলোকে কৰি আছে পৰিণাম তেওঁলোকে ভুগিব বিধায়ক ৰছিদ মণ্ডলে কৈ গৈছে ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে বৈষম্যমূলক তেখেতৰ আচৰণ তেখেতে মোক কৰা অৱহেলা বা অপমান এই কথাখিনি প্ৰদেশ কংগ্ৰেছ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটি দুয়ো ঠাইতো জনোৱা আছে আনকি মোৰ যিটো দলীয় সাংগঠনিক ক্ষমতা কৰ্তন কৰি জিলা কংগ্ৰেছক মোৰ বিৰুদ্ধে যেনেকৈ ব্যৱহাৰ কৰিছে এইবিলাকো জনাইছে দল বিৰোধী কাম কৰিছে ৰকিবুল হুছেইনে অভিযোগ আব্দুৰ ৰছিদ মণ্ডলৰ একচুৱেলি এইবিলাক দল বিৰোধী কাম আৰু এই দল বিৰোধী নিৰ্বাচনৰ সময়ত দল বিৰোধী কাম অকল সদস্যই নহয় প্ৰাৰ্থীৰো হ'ব পাৰে আৰু এই কথাবিলাক নিশ্চিতভাৱে পাৰ্টীৰ হাইকমাণ্ডক জনোৱা হ'ব যে দল বিৰোধী কাম কোনে কৰিছে দলৰ সদস্যসকলক এজিটেটেড কোনে কৰিছে মই ইয়াৰে বিধায়ক মোক উপেক্ষা কৰিব নোৱাৰিব আজিও গোৱালপাৰা পশ্চিম সমষ্টিৰ 2026 চনৰ নিৰ্বাচন নোহোৱালৈকে মই তাৰ বিধায়ক কোনো মোক বিধায়ক পদ খাৰিজ কৰিব নোৱাৰে আৰু মোৰ বিধায়কৰ যি ক্ষমতা কৰ্তৃত্ব দলীয় আৰু সাংবিধানিক এটাও কৰ্তন কৰাৰ ক্ষমতা কাৰণে আচলতে হৈছে কি কিয় দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধেই এই অসন্তুষ্টি বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ সোমবাৰে গোৱালপাৰা জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত এক কৰ্মী সভালৈ আমন্ত্ৰণ নাপালে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে নিজৰ ঘৰৰ সন্মুখতে অনুষ্ঠিত এই সভাত ব্যৱহাৰ কৰা পোষ্টাৰ বেনাৰত ফটো এখনো নাই পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়কগৰাকীৰ তাৰ পিছতেই এই ক্ষোভ বিধায়ক মণ্ডলৰ মোক কোনো ইনফৰমেশ্যন দিয়া নাই বা মোক মোৰ সমৰ্থকসকলে জনাইছে যে তাতে যিখিনি হৰ্ডিংছ আদি লগোৱা হৈছে বা মিটিঙত বেনাৰ পোষ্টাৰ তাত মোৰ ফটো তাত নাই গতিকে মই ভাবোঁ যে এইটো মোৰ কাৰণে এটা অপমান যি গ্ৰুপে মোক অপমান কৰি আছে সেই গ্ৰুপৰ লগত মই লগ কেনেকৈ হওঁ সমান্তৰালকৈ ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব লাভ কৰাৰ প্ৰতিবাদত সোমবাৰে পশ্চিম গোৱালপাৰাৰ কেইবাগৰাকীও দলীয় কৰ্মীয়ে কৰে পদত্যাগ প্ৰতিক্ৰিয়া পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক AK ৰছিদ আলমৰ তেওঁলোকে আগৰ পৰা শোকজ খাইছে DCCৰ পৰা কমপ্লেইন দিয়া আছে তেওঁলোকে ওলাই দিয়াৰ কাৰণে ছাছপেনশ্যন হ'ব বুলি আশা ভয়তে তেওঁলোকে ৰিজাইন কৰিছে একচুৱেলি তেওঁলোকৰ কথা জিলা কংগ্ৰেছৰ মনতে নাই সেয়া যিয়েই নহওক বদৰুদ্দিন আজমলৰ বিৰুদ্ধে যুঁজাৰ সময়ত যদি নিজৰ শিবিৰৰ ক্ষোভ প্ৰশমন কৰিব নোৱাৰে তেন্তে সেয়া ৰকিবুল হুছেইনৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে সেয়া সহজেই অনুমেয় কাৰণ বিধায়ক ৰছিদ মণ্ডলেও দি থৈছে এনে ভয়ানক ইংগিতপূৰ্ণ মন্তব্য আজমল যেতিয়া ব্যক্তি হিচাপে কথা ক'ব তেতিয়া তেওঁৰ বহুত কথাই আছে দল হিচাপে আমি ইউডিএফৰ বিৰোধিতা কৰিছোঁ কিন্তু ব্যক্তি হিচাপে আজমলে অসমৰ ৰাইজৰ কাৰণে কি কৰিছে আৰু ৰকিবুলে কি কৰিছে এইটো অসমৰ ৰাইজে নজনা নহয় অসমৰ মুছলমান ইমান বুৰ্বক নহয়তো গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম